বন্ধ হ'ব তিনি মহাশক্তি। বিশ্ব ৰাজনীতিৰ ইতিহাস ৰচিব ভাৰতে। দিল্লীত দেখা যাব বিশ্বৰ আটাইতকৈ শক্তিশালী নেতা। ব্ৰিজ প্লেটফৰ্মৰ পৰা সলনি হ'ব নতুন বিশ্ব ব্যৱস্থা। সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া নতুন দিল্লীৰ ওপৰত। গ্ল'বেল ছাউথৰ নতুন শক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব ওলাইছে ভাৰত। অচিৰে সমগ্ৰ বিশ্ব ভাৰতৰ ৰাজধানী দিল্লীৰ অভূতপূৰ্ব শক্তি প্ৰদৰ্শনৰ সাক্ষী হ'বলৈ গৈ আছে। এইবাৰৰ মঞ্চ হ'ব ব্ৰিজ শীৰ্ষ সন্মিলন, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং দিল্লীত উপস্থিত হোৱাৰ খবৰ প্ৰায় নিশ্চিত হৈছে। ছেপ্টেম্বৰৰ ব্ৰিজ সন্মিলনলৈ সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ওপৰত। ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিজ শীৰ্ষ সন্মিলনখনক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বৰ তীক্ষ্ণ দৃষ্টি ভাৰতৰ ওপৰত কেন্দ্ৰীভূত হৈ পৰিছে। খবৰ অনুসৰি ৰাছিয়াই ইতিমধ্যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ নিশ্চিত কৰিছে। আনহাতে সংবাদ মাধ্যমৰ বিভিন্ন প্ৰতিবেদনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰো ভাৰত ভ্ৰমণৰ প্ৰবল সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে। যদি সঁচাকৈয়ে এনেকুৱা হয়, তেন্তে 2019 চনৰ পিছত এয়া হ'ব শ্বি জিনপিঙৰ প্ৰথমটো ভাৰত ভ্ৰমণ, আৰু ইয়াৰ পৰাই বিশ্বজুৰি আৰম্ভ হৈছে গভীৰ কৌশলগত চৰ্চা আৰু আলোচনা। নাটোৰ বিপৰীতে ব্ৰিজৰ এক শক্তিশালী অৱস্থানৰ সম্ভাৱনা, কাৰণ এইটো কেৱল এখন সাধাৰণ শীৰ্ষ সন্মিলনেই নহ'ব পাৰে, বৰঞ্চ দ্ৰুতগতিত পৰিৱৰ্তিত হোৱা বিশ্ব ৰাজনীতিৰ এক নতুন দিশৰ শক্তিশালী প্ৰতীকো হ'ব পাৰে। এবাৰ কল্পনা কৰি চাওক, এফালে নাটো আৰু শক্তিশালী পশ্চিমীয়া দেশসমূহৰ আধিপত্য, আনফালে ক্ৰমাৎ শক্তিশালী হৈ উঠা ব্ৰিজ প্লেটফৰ্ম, আৰু এখন মঞ্চতে একেলগে উপবিষ্ট হৈ আছে নৰেন্দ্ৰ মোদী, ভ্লাদিমিৰ পুটিন আৰু শ্বি জিনপিং, অৰ্থাৎ বিশ্বৰ এক বৃহৎ জনসংখ্যা, বিশাল উৎপাদন ব্যৱস্থা, প্ৰচুৰ শক্তি সম্পদ আৰু দ্ৰুতগতিত বিকাশ লাভ কৰা অৰ্থনীতিৰ প্ৰধান শক্তিসমূহক একেখন প্লেটফৰ্মত দেখা যাব পাৰে। বিশ্ব অৰ্থনীতিত নতুন পৰিচয় গঢ়াৰ দিশত অগ্ৰসৰ ব্ৰিজ। এই বিশেষ কাৰণটোৰ বাবেই সাম্ভাব্য ছবিখনে বিশ্বৰ কৌশলগত মহলত বাৰে বাৰে নতুন বিতৰ্ক আৰু চৰ্চাৰ হৈছে। কাৰণ ব্ৰিজ এতিয়া কেৱল এটা অৰ্থনৈতিক গোটৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ই ধীৰে ধীৰে এনে এক শক্তিশালী গোট হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাত এক নতুন বিকল্প পৰিচয় গঢ়ি তুলিবলৈ নিৰন্তৰ চেষ্টা চলাইছে। যুদ্ধ আৰু উত্তেজনাৰ মাজত ভাৰতৰ শক্তিশালী মধ্যস্থতা। বৰ্তমান মধ্যপ্ৰাচ্যত যুদ্ধৰ তীব্ৰ উত্তেজনা অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত অৰ্থনৈতিক আৰু কৌশলগত প্ৰতিযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে। আনহাতে ৰাছিয়া আৰু পশ্চিমীয়া দেশসমূহৰ মাজতো সংঘাত আৰু উত্তেজনা বিৰাজ কৰি আছে। এনে এক স্পৰ্শকাতৰ পৰিৱেশৰ মাজতেই দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে ব্ৰিজ শীৰ্ষ সন্মিলন, অৰ্থাৎ যি সময়ত তৃতীয় বিশ্বযুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে, ঠিক সেই সময়তে ভাৰতে নিজকে এক গুৰুত্বপূৰ্ণ সহযোগকাৰী, নিৰ্ভৰযোগ্য মধ্যস্থতাকাৰী আৰু এক প্ৰভাৱশালী শক্তি কেন্দ্ৰ হিচাপে বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। কিন্তু এই সমগ্ৰ ৰাজনৈতিক কাহিনীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক। গালৱান উপত্যকাৰ সংঘাতৰ পিছত দুয়োখন দেশৰ মাজত যি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত বহুতে কেতিয়াও কল্পনা কৰা নাছিল যে শ্বি জিনপিং পুনৰ ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনাই চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। সংঘাতৰ পৰা আলোচনাৰ মেজলৈ দিল্লী আৰু বেইজিং। কিন্তু পৰৱৰ্তী সময়ত ৰাছিয়াৰ কাজানত অনুষ্ঠিত হোৱা ব্ৰিজ বৈঠকৰ সময়ত নৰেন্দ্ৰ মোদী আৰু শ্বি জিনপিঙৰ মাজত এক গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ অনুষ্ঠিত হয়, আৰু তাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত কূটনৈতিক স্তৰত ধীৰে ধীৰে কিছু ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ গুৰুত্বপূৰ্ণ আলোচনা, ভিজা নিয়ম শিথিল কৰাৰ সম্ভাৱনা, আৰু কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ নিৰন্তৰ প্ৰচেষ্টা, এই সকলোবোৰ ইতিবাচক পদক্ষেপে স্পষ্টভাৱে সূচাইছে যে ভাৰত আৰু চীনে এতিয়া সংঘাতৰ পথ পৰিহাৰ কৰি আলোচনা আৰু বুজাবুজিৰ দিশলৈ অগ্ৰসৰ হ'ব পাৰে। বিশ্বৰ নতুন শক্তি ঐক্যলৈ ৰূপান্তৰিত হ'ব নেকি ব্ৰিজ?
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ব্ৰিজ সঁচাকৈয়ে বিশ্বৰ এক নতুন শক্তি হ'বলৈ গৈ আছে নেকি? কাৰণ এতিয়া ব্ৰিজ কেৱল প্ৰাৰম্ভিক 5খন দেশৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সংযুক্ত আৰব আমিৰাত, ইৰাণ, ইজিপ্ত, ইথিওপিয়া আৰু ইণ্ডোনেছিয়াৰ দৰে গুৰুত্বপূৰ্ণ দেশসমূহ এতিয়া ইয়াৰ স্থায়ী অংশীদাৰ হৈ পৰিছে। গ্ল'বেল চাউথৰ বলিষ্ঠ কণ্ঠত পৰিণত হৈছে ভাৰত। আজিৰ তাৰিখত ব্ৰিজে সমগ্ৰ বিশ্বৰ প্ৰায় আধা জনসংখ্যক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সামগ্ৰিক GDP আৰু গোলকীয় বাণিজ্যত ইয়াৰ অংশীদাৰিত্ব ক্ৰমাগতভাৱে আৰু দ্ৰুত হাৰত বৃদ্ধি পাই আছে। অৰ্থাৎ যদি সঁচাকৈয়ে দিল্লীৰ মঞ্চত নৰেন্দ্ৰ মোদী, ভ্লাডিমিৰ পুটিন আৰু শ্বি জিনপিং একেলগে উপস্থিত হয়, তেন্তে সেয়া কেৱল এটা ফটো অপৰচুনিটি হৈ নাথাকিব, বৰঞ্চ সমগ্ৰ বিশ্ববাসীৰ বাবে ই এক অতি ডাঙৰ আৰু শক্তিশালী ভূ ৰাজনৈতিক সংকেত হিচাপে পৰিণত হ'ব। আগন্তুক দিনত এই সন্মিলনৰ পৰা কি কি নতুন ঐতিহাসিক সিদ্ধান্ত আহিব আৰু বিশ্বৰ এই শীৰ্ষ নেতাসকল দিল্লীৰ একেখন মঞ্চত একেলগে উপস্থিত হ'লে বিশ্ব ৰাজনীতিয়ে কি এক নতুন মূৰ ল'ব, সেয়া নিশ্চিতভাৱে আটাইতকৈ লক্ষণীয় বিষয় হ'ব। ইণ্টাৰনেশ্যনেল ডেস্ক, সাচ দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।